নমস্কাৰ ষ্টুডেণ্টছ, বিদ্যাৰ্থী পইণ্টলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ তোমালোকৰ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় যিটো চেপ্টাৰ আছিলে ৮ নম্বৰ চেপ্টাৰটোৰ এটা কুৱেশ্যনটো দিছে যে মান নিৰ্ণয় কৰা cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। এই কুৱেশ্যনটো তোমালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামিনেশ্যনত আহিছিলে আৰু তোমালোকৰ প্ৰি বৰ্ড হৈ আছে, চলি আছে এতিয়া। আশা কৰোঁ যাৰ যাৰ মেথছ হোৱা নাই বা SSLCৰ কাৰণে যাৰ যাৰ এতিয়াও কনফিউজন আছে সিহঁতেতো চাই বুজি পাবা। আৰম্ভ কৰোঁ। এতিয়া ইয়াতে প্ৰথমতে আমি cos 45 ডিগ্ৰীৰ ভেলুটো আমি জানিব লাগিব। কুৱেশ্যনটো আমাক দিছে কি cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। এই কুৱেশ্যনটোৰ কাৰণে আমি ভেলু কেইটা জানিব লাগিব। cos 45 ডিগ্ৰীৰ ভেলু হ'ল 1/√2 আৰু sec 30 ডিগ্ৰীৰ ভেলুটো হ'ল 2/√3 আৰু cosec 30 ডিগ্ৰীৰ ভেলু হ'ল 2। তো এটা ইয়াক সলিউশন কৰিলে আমাৰ তাৰ আনসাৰটো ওলাব। তো ইয়াক সলিউশন কৰিবলৈ হ'লে আমি কেনেকৈ কৰিম? চোৱা, ইয়াতে কি আছে তলত 2/√3 প্লাছ 2। ইয়াতে আমি যদি যেহেতু 2টোৰ তলত 1 এটা আছে, এইটো আমি সকলোৱে জানো। 1 × √3 ল'ব পাৰোঁ। তেতিয়া আমি কি পাম? 2টোৰ লগত 1 ইনটু হ'ব, 2 × 1 প্লাছ এইটো 2ৰ লগত কি হ'ব? √3 ইনটু হ'ব, 2 × √3 ওপৰত থাকিলে 1/√2। ইয়াতে কি পালো আমি? ইয়াতে পালো 2 1s are 2 প্লাছ 2√3 ডিভাইডেড বাই √3 1/√2। ইয়াত আমি যদি এতিয়া কৰিব চাওঁ, নেক্সট পাৰ্টটো মই এফালে লিখিছোঁ। এতিয়া আমি কৰিম, ইয়াতে 1/√2 আছে, ইয়াতে 2 প্লাছ 2√3 ডিভাইডেড বাই √3 আছে। ইয়াতে আমি যদি 1/√2টো এনেকৈ লিখিলোঁ, ইয়াৰ পিছত ইয়াক যদি আমি মাল্টিপ্লিকেশ্যনলৈ দিওঁ, ইয়াতে ডিভাইড হৈ আছে, যদি ইয়াক পূৰণ কৰিবলৈ যাওঁ তেতিয়া কি হৈ যাব? তাৰ প্ৰতিক্ৰমটো হৈ যাব, ওলোটাটো হৈ যাব। ওলোটাটো হৈ গ'লে ওপৰলৈ আহি গ'ল √3, তলত আহি গ'ল 2 প্লাছ 2√3। এতিয়া ইয়াকে যদি পূৰণ কৰা হয়, ওপৰত হ'ব √3, তলত হ'ব √2 ইনটু 2 প্লাছ 2√3। তো ইয়াত এতিয়া আমি কি কৰিম? √3 2√2 প্লাছ 2 √2 আছে, এইফালে √3 আছে, √2 যদি ইনটু কৰোঁ কিমান হ'ব? 2 3 গুণে 6 √6। এতিয়া আমি ইয়াত কি কৰিম? হৰ পৰিমেয়কৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব? চাবা, এটা 2√2 প্লাছ 2√6 আছে, আমি 2√2 মাইনাছ 2√6 ওপৰত আৰু তলত দুইটাকে পূৰণ কৰিব লাগিব। 2√2 মাইনাছ 2√6। তো এতিয়া আমি কি পাম? ইয়াতে চাবা, √3 ইনটু 2√2 মাইনাছ 2√6। ইয়াতে কি পালোঁ? 2√2 প্লাছ 2√6 ইনটু 2√2 মাইনাছ 2√6। তো এতিয়া চোৱা, এইটো a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলাত আহিলেনে? a প্লাছ b ইনটু a মাইনাছ b আহিলে নাই? এইটো ফৰ্মুলা আহিলে। এতিয়া a প্লাছ b, এইটো নিলিখিবা, এইটো মই বুজাবৰ কাৰণে লিখিছোঁ। a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলাত যিহেতু আহিলে, গতিকে আমি এতিয়া হৰটো কি কৰিব পাৰোঁ? চোৱা, হৰটো আমি কৰিব পাৰোঁ a স্কুৱেৰ a প্লাছ b ইনটু a মাইনাছ b
তাৰ উত্তৰটো কি আছিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ কি হ'ব এতিয়া 2√2 হোল স্কয়াৰ মাইনাছ b স্কয়াৰ মানে কি 2√6 হোল স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ তো তাৰ √3 যদি ওপৰটো চোৱা √3 যদি আমি 2√2 ক যদি ইনটু কৰো তেতিয়া কি হ'ব 2 ইনটু √2 3 গুণে 6 2√6 2√6 পাম মাইনাছ 6 3 গুণ 18 গতিকে 2/18 পাম ইয়াতে হয়নে √3 √6 পূৰণ হৈছে 18 পাম এতিয়া ইয়াতে কি কৰিম চোৱা মই এইটো সাইড মই মোহাৰি দিম এতিয়া ইয়াত আমি কেনে কৰিব লাগিব 2√6 minus 2√18 তো ইয়াত 2√6 minus 2 আমি √18 টো এনেকৈ লিখিব পাৰোঁ নে 9 into 2 পাৰোঁ নিশ্চয় 9 দুগুণে 18 divided by 2√2 2 টো স্কয়াৰ কৰিলোঁ 2 2 যা 4 into √over আৰু স্কয়াৰটো কি হ'ল কেনসেল হ'ল তো ইয়াতে বাকি থাকিলে 2 জানানে √over আৰু স্কয়াৰ হলে দুটা কেনসেল যায় মাইনাস 2 2 যা 4 সেম আগৰ দৰে ইয়াতো কি হ'ল √over আৰু স্কয়াৰ কেনসেল হ'ল ইনটু 6 এতিয়া 2√6 minus 2 into এটা চোৱা 9 মানে কি 9 মানে 3 স্কয়াৰ মানে 9 মানে 3 স্কয়াৰ গতিকে আমি 3 টো বাহিৰলৈ লৈ আহিলো ইয়াত ভিতৰ থাকিলে কি √2 থাকিলে তলত কিমান হ'ল 4 দুগুণে 8 মাইনাস 6 4 গুণ 24 এটা ইয়াত কিমান পালো চোৱা 2√6 minus 2√6 minus 6√2 পালো নে তো ইয়াতে 8 ৰ পৰা যেতিয়া আমাৰ 24 মাইনাস কৰো তেতিয়া আমি কি পাম ইয়াতে -16 এতিয়া আমি যদি দুইফালে কি কৰো ইয়াত যদি আমি -1 এ দুইফালে পূৰণ কৰো ওপৰটো আৰু তলটো -1 ইনটু -1 যদি কৰো তেতিয়া কি হয় চাবা -1 এ পূৰণ কৰিলে -1 কি হ'ব প্লাস 16 আহিলে ইয়াত কি হ'ব -2√6 আহিলে এটো আকৌ মাইনাসে কি হ'ব প্লাস 6√2 তো এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 6√2 minus 2√6 divided by 16 ইফালখিনি মই মোহাৰি দিম আকৌ ইয়াৰ পৰা আমি কি পাম 6√2 minus 2√6 divided by 16 আছে তাৰ পৰা আমি পাম যদি ইয়াতে 6 আৰু 2 আছে ন দুইটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ দুই এটা কমন ল'ব পাৰোঁ দুই এটা যদি কমন লওঁ তেতিয়া ইয়াতে কি থাকিব 3√2 minus √6 divided by 16 2 টোৱে 16 টো কেইবাৰ যাব 8 বাৰ যাব তো গতিকে তলত আহি আহিলে ওপৰত থাকিলে 3√2 minus √6 আৰু এইটো হ'ব আমাৰ এই কোৱেশ্যনটোৰ আনসাৰ থ্যাংক ইউ আশা কৰোঁ তোমালোকে বুজি পালা অংকটো আৰু বুজাত যদি কিবা অসুবিধা আছে তেন্তে কমেন্ট কৰি জনাবা আৰু আশা কৰোঁ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা